স্বাগতম জনাইছোঁ সকলোকে কুৱেশ্যন পেপাৰ সলিউশ্যনৰ আন এটি বিশেষ ভিডিঅ'লৈ। এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সাম 2025-26 শিক্ষাবৰ্ষৰ কামৰূপ ডিষ্ট্ৰিক্টৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন। ইয়াত থকা MCQখিনি সমাধান কৰিম সম্পূৰ্ণ শুদ্ধ উত্তৰৰ সৈতে। ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ছেকশ্যন 1ত গ্ৰুপ এত আছে, 1 নম্বৰত আছে মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানৰ লগত পিউলি বৰুৱাকো ফাঁচি দিয়া হৈছিল। অপশ্যন চি নম্বৰটো শুদ্ধ। নেক্সট, সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। অপশ্যন চি নম্বৰটো কাৰেক্ট। তাৰপিছত মেটচ কৰিব দিছে। জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল উকিয়াং নংবা। উত্তৰ কাছৰৰ বিদ্ৰোহ সম্বোধন কাছাৰী। একেবাৰে কিন্তু ঠিকেই আছে এৰ 1 বিৰ 2। তাৰপিছত মণিপুৰৰ বিদ্ৰোহ টিকেন্দ্ৰজিৎ। স্বত্ব বিলোপ নীতি লৰ্ড ৱেলেছলি। চাৰিওটা কি আছে? চিধা চিধি আছে। এইটো অপশ্যনটো প্ৰিণ্টিঙত মিষ্টেক হৈ ইয়াত অপশ্যনবিলাক দিয়া নাই, গতিকে যেনেকৈ আছে সেইটো ক্ৰম অনুসাৰে কি হ'ব? শুদ্ধ হ'ব। নেক্সট 4 নম্বৰটো চোৱা। অসমত কোনজন নেতাই ওকালতি ত্যাগ কৰি অসহযোগ আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল? নবীন চন্দ্ৰ বৰদলৈয়ে ওকালতি ত্যাগ কৰি স্বাধীনতা সংগ্ৰামত তেওঁ অংশগ্ৰহণ কৰিছিল। তাৰপিছত সাঁচিপাতৰ চিত্ৰত কোনবোৰ ৰং সাধাৰণতে ব্যৱহাৰ কৰা হৈছিল? ৰঙা, সেউজীয়া, হালধীয়া। অপশ্যন বি। বংগবন্ধু আঁচনিৰ লগত কোনজন ব্যক্তি জড়িত নহয়? ৰবাৰ্ট ক্লাইভ। অপশ্যন এ নম্বৰ, ৰবাৰ্ট ক্লাইভ বংগবন্ধু আঁচনিৰ লগত জড়িত নহয়। ভাৰত সম্বেদ কোনখন গ্ৰন্থখন কোনে ৰচনা কৰিছিল? জৱাহৰলাল নেহৰুৱে ভাৰত সম্বেদ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। অপশ্যন এ। নেক্সট, আব্দুল হালিম গজনবীয়ে লালবজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্টোৰ্ছ। আব্দুল হালিম গজনবীয়ে প্ৰতিষ্ঠা কৰিছিল। নেক্সট, ভাৰতত প্ৰৱেশ কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ তলত ক্ৰম কোনটো? ক্ৰমটো হ'বগৈ ফাৰ্ষ্টত আহিছিল অষ্ট্ৰিক, মংগোলীয়, আৰ্য আৰু নিগ্ৰো। অপশ্যন চি নম্বৰটো শুদ্ধ। তলত উল্লেখ কৰা কোনটো হিন্দু সভ্যতাত অন্তৰ্ভুক্ত নাছিল? লু। অপশ্যন ডি, লু অন্তৰ্ভুক্ত নাছিল। গুৱাহাটী বা অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ'ব পাৰে বুলি পোনপ্ৰথমতে কোনে মত প্ৰকাশ কৰিছিল? অপশ্যন বি, মাইকেল চেডলাৰে। 11ৰ বি, মাইকেল চেডলাৰে। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 12ত আছে অসম এছ'চিয়েশ্যন স্বাধীন হৈ থাকিল আৰু কেতিয়াও কোনো ৰাজনৈতিক দলৰ লগত একত্ৰিত নহ'ল। এইটো শুদ্ধ। ই ৰাজনৈতিক স্বাধীনতাৰ ওপৰতে নহ'ল, কেৱল সাংস্কৃতিক আৰু সামাজিক সংস্কৃতিৰ ওপৰতে গুৰুত্ব দিছিল। এইটো ভুল। গতিকে কি হ'ব? এ হ'বগৈ শুদ্ধ আৰু আৰ হ'বগৈ অশুদ্ধ। দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সহযোগী অসমৰ ছাত্ৰগৰাকী আছিল লীলাধৰ বৰুৱা। অপশ্যন বি, লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সহযোগী আছিল। কোনখন চুক্তিৰ জৰিয়তে ব্ৰিটিছে সাম্প্ৰদায়িক বাটোৱাৰা বাতিল কৰিবলৈ মান্তি হৈছিল? পুনে চুক্তি, পুনে ট্ৰিটি। অপশ্যন বি, 14ৰ বি। 15, নিম্নলিখিত কোনটো উক্তি শুদ্ধ? ফুলগুৰি ধাবা হ'ল ব্ৰিটিছৰ বিৰুদ্ধে কৃষক ৰাইজৰ প্ৰথম বিদ্ৰোহ। এইটোৱেই শুদ্ধ। অপশ্যন এ নম্বৰটোৱেই শুদ্ধ। নেক্সট, 2022 চনত কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা এয়াৰ ইণ্ডিয়াৰ মালিকী স্বত্ব টাটা গ্ৰুপলৈ হস্তান্তৰিত কৰা কাৰ্যটো মূলত কি হ'ল? ব্যক্তিগতকৰণ হ'ল, কাৰণ এইটো চৰকাৰৰ তত্বাৱধানত থকা অনুষ্ঠান। যেতিয়া কোনো এজন বিশেষ ব্যক্তিলৈ মুকলি কৰি দিয়া হয়, হস্তান্তৰ কৰা হয়, সেইটো ব্যক্তিগতকৰণ। অপশ্যন চি। নেক্সট, বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হ'লে গোলকীয় উষ্ণতা বৃদ্ধি পায়। এইটো শুদ্ধ। বনাঞ্চল ধ্বংস আৰু জীৱাশ্ম ইন্ধন দহনে সেউজগৃহ গেছৰ নিৰ্গমনত অৰিহণা যোগায়। এইটো শুদ্ধ। গতিকে কুৱেশ্যন নম্বৰ 17ত কি হ'ব? এ আৰু বি দুয়োটাই শুদ্ধ। এ আৰু বি দুয়োটাই শুদ্ধ। তাৰমানে উক্তি 1 সত্য, উক্তি 2 সত্য। 1 আৰু 2 দুয়োটাই সত্য। অপশ্যন এ নম্বৰটো। তলত দিয়াবিলাক মিলাব দিছে। এছিয়া আৰু আফ্ৰিকা মহাদেশ লোহিত সাগৰে পৃথক কৰে। এছিয়া আৰু ইউৰোপ মহাদেশ ইউৰাল পৰ্বতমালাই পৃথক কৰে। ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভূমধ্য সাগৰে পৃথক কৰে আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক পানামা খালে পৃথক কৰে। গতিকে অপশ্যন হ'ব
18 নম্বৰৰ ডি প্ৰশান্ত মহাসাগৰত আটাইতকৈ ডাঙৰ বুলি গণ্য কৰাৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা কোনটো উক্তি আগবঢ়ায় ই যিকোনো সাগৰৰ ভিতৰত সৰ্বাধিক মহাদেশ সংযোগ কৰে এইটোই ডাঙৰ বুলি গণ্য কৰা হয় তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাদেশখন চিনাক্ত কৰিব লাগে ই মহাদেশৰ পৃথিৱীৰ মুঠ স্থলভাগৰ 20% আৱৰি আছে বিষুৱৰেখাই মহাদেশখনক দুটা ভাগত বিভক্ত কৰিছে পৃথিৱীৰ বৃহত্তম নদী নীল নদী এই মহাসাগৰৰ মাজেৰে বৈ গৈছে গতিকে মহাদেশখন হৈছে আফ্ৰিকা মহাদেশ তলৰ কোনবিধ প্ৰাথমিক বৃত্তি নহয় শিল্প উৎপাদন প্ৰক্ৰিয়াটো প্ৰাথমিক বৃত্তি নহয় বাকীখিনি কিন্তু প্ৰাথমিক বৃত্তি গুৱাহাটী আৰু শ্বিলং সংযোগী কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 40 নং ৰাষ্ট্ৰীয় ঘাইপথ অপশ্যন বি ক অংশৰ লগত খ অংশ মিলাব লাগে ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক আছে ক'ত বৰঝাৰত মৰাপাট উদ্যোগ পাৰ্ক আছে ঢিঙত চাহ উদ্যোগ পাৰ্ক আছে ছয়গাঁৱত আৰু প্লাষ্টিক উদ্যোগ পাৰ্ক আছে গোলপুখুৰী তাৰপিছত দেওশাসৰ বাবে কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ দেওশাসৰ বাবে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ তলত কোনবিধ চিৰবিৰাজমান সম্পদ মানে পৃথিৱীৰ সকলো ঠাইতেই যি সম্পদ পোৱা যায় পানী আৰু বায়ু দুইটাই চিৰবিৰাজমান সম্পদ কিন্তু আমি ইয়াত বায়ুটো বেছি ক'ব লাগিব বায়ুটোক চিৰবিৰাজমান সম্পদ বুলি আমি বিশেষকৈ ইয়াত গণ্য কৰিম WWFN ৰ সম্পূৰ্ণ ৰূপটো কি ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ অপশ্যন এ নম্বৰটো শুদ্ধ ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ নেক্সট সম্পদ সংৰক্ষণৰ লগত কোনটো জড়িত নহয় UNDP সম্পদ সংৰক্ষণৰ লগত জড়িত নহয় বাকীখিনি কিন্তু সম্পদ সংৰক্ষণৰ লগত জড়িত মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখনৰ নাম কি উত্তৰ আমেৰিকা মহাদেশ অপশ্যন চি নম্বৰ 29 জাপান ছুইজাৰলেণ্ড টাইৱান আদিৰ দৰে দেশত প্ৰাকৃতিক সম্পদ তথা কেঁচা সামগ্ৰীৰ অভাৱ থকা স্বত্তেও এইবোৰ দেশ বিশ্বৰ অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ কাৰণ ইয়াত মানৱ সম্পদৰ দ্ৰুত বিকাশ হৈছে আৰু শিক্ষা প্ৰযুক্তি আৰু কৰ্মদক্ষতাত আগবঢ়া এই দুটা পইণ্টহে শুদ্ধ গতিকে কি হ'ব 1 আৰু 4 শুদ্ধ অপশ্যন চি সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অপশ্যন এ নম্বৰটো 2011 চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ কিমান 72.19 অপশ্যন বি নম্বৰটো তাৰপিছত আগবাঢ়িছোঁ 32 লৈ 32ত আছে আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জুৰিকত অৱস্থিত তাৰপিছৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন কোন অপশ্যন চি নম্বৰটো উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব ৰাষ্ট্ৰসংঘ সম্পৰ্কে তলৰ কোনটো উক্তি সত্য ৰাষ্ট্ৰসংঘৰ সম্পৰ্কে 1 নম্বৰ আৰু 2 নম্বৰ দুয়োটা উক্তি সত্য ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ব শান্তি আৰু সুৰক্ষা 1945 চনৰ 24 অক্টোবৰত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল এই দুয়োটাই শুদ্ধ গতিকে কি হ'ব 1 আৰু 2 উভয় সত্য অপশ্যন এ নম্বৰটো চৰকাৰী আয়োগৰ গঠনৰ মূল কাৰণ কি চৰকাৰী আয়োগৰ গঠনৰ মূল কাৰণটো হৈছে অপশ্যন ডি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত নিৰাময়ৰ বাবে এই আয়োগ গঠন কৰা হৈছিল অমিলটো বাছি উলিওৱা ফ্ৰান্সৰটো পেছো নহয় ফ্ৰান্সৰটো হ'ব ইউৰো গতিকে 36ৰ ডি নম্বৰটো এইটো হ'ব কাৰেক্ট 37ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিহিত বা বিধিসন্মত মুদ্ৰা কাৰণ অনন্যৰ যিহেতু 500 টকীয়া নোটখন ফাটি গৈছে গতিকে বেংকে এই মুদ্ৰা গ্ৰহণ কৰি নতুন এটা মুদ্ৰাত অনন্যাক দিছে কাৰণ এই মুদ্ৰাটো হৈছে বিহিত মুদ্ৰা বিধিসন্মত মুদ্ৰা সেইকাৰণে চেঞ্জ কৰিছে ইউনিচেফৰ মূল কাম কি শিশুসকলক সুৰক্ষা দিয়া শিশুসকল অপশ্যন বি তাৰপিছত ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা কাৰ হাতত আছে ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা কেৱল নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ হাততহে ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা আছে কানাডাৰ ৰাজধানী কি কানাডাৰ ৰাজধানী হৈছে ওট্ৰোৱা তাৰপিছত ভাৰতৰ প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল 1770 চনত অপশ্যন চি নম্বৰটো শুদ্ধ তাৰপিছত এজন অসমীয়া চাহ বিক্ৰেতাই আন এখন দেশলৈ চাহ ৰপ্তানি কৰে বিদেশী মুদ্ৰা লাভ অৰ্জন কৰে তাৰপিছত তেওঁ ভাৰতীয় টকাৰ সৈতে বিনিময় কৰে এই ক্ষেত্ৰত বৈদেশিক নিয়ন্ত্ৰণ কোনটো প্ৰতিষ্ঠানৰ ভূমিকা পালন কৰে বৈদেশিক মুদ্ৰা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংক অপশ্যন চি নম্বৰটো ৰিজাৰ্ভ বেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মূলধন বহিগমনৰ ফলত কি মুদ্ৰাৰ সৃষ্টি হয় মূলধন বহিগমনৰ ফলত তপত মুদ্ৰা অপশ্যন এ নম্বৰটো শুদ্ধ
তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। চেক এখন বিহিত মুদ্ৰা, এইটো ফলছ, এইটো অশুদ্ধ। এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিব পাৰে, এইটো শুদ্ধ। গতিকে কি হ'ব? 1 অশুদ্ধ, অপশ্যন বি নম্বৰটো 1 অশুদ্ধ, 2 শুদ্ধ। চিডবিৰ মুখ্য কাৰ্যালয় ক'ত? চিডবিৰ মুখ্য কাৰ্যালয় হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত চিডবিৰ মুখ্য কাৰ্যালয়। তাৰপিছত গ্ৰুপ বিত চোৱা, ইয়াত 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া কুৱেশ্যনবিলাক আছে, এবাৰ তোমালোকে জাষ্ট চাই যোৱা। তাৰপিছত এইপিনে আকৌ 4 নম্বৰীয়া 2 নম্বৰীয়া কুৱেশ্যনবিলাক আছে। এটা অসমৰ মানচিত্ৰ আহিছে, সেই মানচিত্ৰখনত যিকোনো দুটা স্থান বহাব লাগে। চাহ উদ্যোগ পাৰ্ক, এখন ৰাষ্ট্ৰীয় উদ্যান, মীন মহাবিদ্যালয়। তাৰপিছত এনেকৈ 3 নম্বৰীয়া 4 নম্বৰীয়া কুৱেশ্যনবিলাক আছে, এবাৰ তোমালোকে চাই লোৱা। ভিডিঅ'টো চাই কেনেকুৱা পাইছা কমেণ্ট কৰি নিশ্চয় জনাবা। কোনে ক'ৰ পৰা ভিডিঅ'টো চাইছা নিশ্চয় জনাবা। তোমালোকৰ ডিষ্ট্ৰিক্টৰ এনেকুৱা কুৱেশ্যন পেপাৰ থাকিলে মোৰ হোৱাটছআপত চেণ্ড কৰি দিবা। মই কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত দি দিছোঁ। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ, ধন্যবাদ।